আই এগৰাকীয়ে কান্দি কান্দি ভক্তি প্ৰেমেৰে ঠোকাঠুকি মাতেৰে ক'লে, গুৰুদেৱ, ধন জন পুত্ৰৰ লগতে আমি দিনে নিশাই ব্যস্ত থাকোঁ। কৌটি জন্মৰ অন্তত এই ভাৰতত মনুষ্য জন্ম পালোঁ, সৎগুৰুৰূপী ঈশ্বৰক পালোঁ, কিন্তু ভক্তি কৰিব নোৱাৰিলোঁ। সংসাৰত কেৱল বিষয় কৰ্মতে দিন কটালোঁ। গতিকে আপুনি এতিয়া আমাক দয়া কৰি সংসাৰ ধৰ্মৰ নীতিৰ বিষয়ে ক'ব লাগে প্ৰভু। অকলিৰ পৰম ধৰ্ম কৃষ্ণ গুৰু নাম, যিজনে জপয় পূৰ্ণ হৈ মন স্কাম। সমস্ত ধৰ্মৰ ৰাজা হৰি নাম মাত্ৰ, নৰ জন্ম হৰি ভজিবাৰ জানা পাত্ৰ। একবাৰ নাম লৈলে সৰ্ব পাপ হৰে, চিৰকালতে সিটো সংসাৰক তৰে। ঊৰ্ধ্ববাহু কৰি এবে কহু বাৰম্বাৰ, কলি যুগে নাম বিনে গতি নাহি আৰ। এক কৃষ্ণ গুৰু বিনে আনন ভজই, সিটো মহাজনে মুকুতি কণবান চই। মূৰ্তিমন্ত হুয়া মুক্তি ফুৰে পাছে পাছে, হৰিৰ কীৰ্তনে ভক্তে আনন্দত নাচে। নবাঞ্চন্ত মুক্তি পথ ঐশ্বৰ্য বিভূতি, সিটো জনে ব্ৰহ্মৰ সমীপে কৰে গতি। ঈশ্বৰৰ গুণলীলা আছে যত যত, সমস্তকে ব্যক্ত কৰি ফুৰিবলোকত। নাম জপ কীৰ্তনাদি কৰিব
সতত অলাজ ভয় সমস্তয়ে হৈবন্তবৰ জিত এহি মতে কৃষ্ণ গুৰুৰ নাম গুণ গাব তেবে সেতা হাড় প্ৰেম ভক্তি জীব ভকতিৰ মাধুৰী পান কৰা মহাভাগ্যৱান ভক্তসকলে ভগৱন্ত ঈশ্বৰ গুৰুজনাৰ অমৃতবাণীত মহাপ্ৰেমত বুৰ গৈ জয় কৃষ্ণ গুৰু ধ্বনি কৰিবলৈ ধৰিলে। ভগৱন্ত কৃষ্ণ যিজন ত্ৰিজগতৰ পতি, যিয়ে মাত্ৰ ভক্তিহে বিচাৰে, সেইজন জীৱ জগতৰ পৰম মিত্ৰ আৰু পৰম প্ৰিয়ৰ পাৱত যিয়ে প্ৰেমৰ জৰিৰে বান্ধিব পাৰিছে, তেনেজনৰ ভাগ্যক ৰুধিব পৰা শক্তি কাৰ আছে? শ্ৰী গুৰুৰ চৰণত আশ্ৰয় কৰি পৰম নিৰ্ভয় লাভ কৰা আজিৰ হাজাৰজন ভক্ত কিমান ভাগ্যৱান। ঘোৰ সংসাৰ সাগৰৰ বিষয়যুক্ত নিকাৰৰ পৰা ভক্তক অপ্ৰয়াসে পাৰ কৰি নিবৰ বাবেই তেৰাৰ আবিৰ্ভাৱ। শ্ৰী গুৰুৰ পাদপদ্মত শৰণাপন্ন হৈ অবিদ্যানাশক নিবেদন জনোৱা ভক্তাগৰাকীক উদ্দেশ্যি শ্ৰীহৰিয়ে ক'লে, মা তই বহ। এইবাৰ সমস্তজনৰ প্ৰতি সৰ্বাত্মক দৃষ্টিৰে চাই ক'বলৈ ধৰিলে, ভক্ত হ'ব, তোহাক এতিয়া মই সংসাৰত পালন কৰিবলগীয়া নীতি সম্পৰ্কে বুজাই ক'ম। মানুহে গৃহ ধৰ্ম পালন কৰিবই লাগে। যদি গৃহ ধৰ্ম কৰে, ঈশ্বৰৰ নীতিসমূহৰ মাজেৰে যাব লাগে। ঈশ্বৰ পুৰুষে সৃষ্টি কৰোঁতেই প্ৰত্যেক মানুহৰ ভিতৰত ঐশ্বৰিক গুণ ৰোপণ কৰি থৈছে। মানুহৰ মাজত থকা আত্মিক শক্তি প্ৰকাশ কৰাই হ'ল ধৰ্ম। আত্মিক শক্তি সকলো মানুহৰ ভিতৰত সুপ্ত হৈ থাকে। ঈশ্বৰৰ সৃষ্টিত এনে কিছুমান উপায় আছে যাৰ দ্বাৰা ঐহিক শক্তিবোৰৰ বিকাশ আৰু প্ৰকাশ সম্ভৱ হয়। সেই উপায়বোৰেই হ'ল ধৰ্ম। এই শক্তি হ'ল ঐহিক শক্তি। এই শক্তিয়েই জগতক ধাৰণ কৰি আছে। প্ৰেমো এক ঐহিক শক্তি। প্ৰেমৰ বাবেই জীৱ জগতে পৰমাত্মাৰূপী হৰিত ওলমি থাকে। প্ৰেমৰ আকৰ্ষণতেই সৌৰজগত বৰ্তি আছে। আকৌ এই প্ৰেমৰ বাবেই ঈশ্বৰ আৰু ভকতৰ মাজত কোনোদিনে এৰা এৰি নহয়। কৃষ্ণ প্ৰেম হ'ল সচ্চিদানন্দ। প্ৰেমৰ দৰেই কৰুণা, ক্ষমা, দয়া, সৰলতা, অহিংসা, পবিত্ৰতা এইবোৰো সৎগুণ। এই গুণবোৰ মোটেই উৎপত্তি হয়। যিহেতু ঈশ্বৰ চৈতন্য, সেয়ে তেওঁত উৎপত্তি হোৱা এই গুণবোৰে জীৱক চৈতন্য শক্তি প্ৰদান কৰে। এই গুণবোৰৰ দ্বাৰা মানুহে জগতত শান্তি স্থাপন কৰিব পাৰে। এই সৎ গুণবোৰেই জগতত মংগল সাধন কৰে। জগতৰ শান্তিৰ মূলতে হ'ল এই ঐহিক শক্তিবোৰ। যদি এই গুণসমূহৰ অভাৱ হয়, তেতিয়া জীৱৰ মাজত অশান্তি, অপ্ৰীতিয়ে দেখা দিব। শান্তি মানুহৰেই কাম্য। গতিকে শান্তিৰে থাকিবলৈ মানুহে ঈশ্বৰৰ সৎগুণসমূহ আয়ত্ত কৰিব লাগিব। সৎগুণ আয়ত্ত কৰা মানৱ জীৱনৰ প্ৰধান কৰ্তব্য। যদি সৎগুণবোৰ আয়ত্ত কৰিব পাৰে, তেতিয়া গৃহ ধৰ্মৰ বাবে পালন কৰিবলগীয়া নীতিসমূহ পূৰ্ণ হ'ব। মানুহক ঈশ্বৰে জীৱশ্ৰেষ্ঠ ৰূপে সৃষ্টি কৰিছে। মানুহক প্ৰজনন ক্ষমতা দিছে। সেয়ে সংসাৰত জন্ম পোৱা প্ৰত্যেক মানুহেই সংসাৰ ধৰ্ম পালন কৰা উচিত। সংসাৰ ধৰ্ম অনুসৰি স্বামী স্ত্ৰী,
পুত্ৰ কন্যা পিতৃ মাতৃ ভাই ভনী সকলোৱে শান্তিৰে থাকিব লাগে। সকলো পিতৃ মাতৃয়ে সুসন্তান কামনা কৰে। সুসন্তানৰ পৰা পৰিয়ালত সুখ আৰু আনন্দ বিৰাজ কৰে। এজন সুসন্তান গঢ়ি উঠাটো পিতৃ মাতৃৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে। সুসন্তান জন্ম দিয়াৰ দায়িত্ব পিতৃ মাতৃৰ। পিতৃ মাতৃয়ে নিজা শক্তিৰে সুসন্তান জন্ম দিব নোৱাৰে। ভগৱানৰ নিৰ্দেশিত নীতি নিয়ম প্ৰত্যেক পিতৃ মাতৃয়ে মানি চলিব লাগিব। সুসন্তান জন্ম দিবলৈ যাওঁতে পিতৃ মাতৃৰ কৰণীয় আৰু পালনীয় কিছুমান নীতি আছে। সেইবোৰ তোহাৰ আগত ব্যক্ত কৰিম, সাৱধানে শুনিবি। ভগৱন্ত গুৰুজনাই কৃপা দৃষ্টিৰে আৰম্ভিলে। অবিবাহ কৰিয়া গৃহ ইমতে কৰিব, স্ত্ৰী পুৰুষ দুয়োজনে ধৰ্মই আচৰিব। দেহ ভৈল স্ত্ৰী ৰূপ, জীৱ ভৈল স্বামী। এহি জ্ঞানে ৰাখিবেক যত গৃহ কামী। বিষ্ণু ৰূপ দেখি স্ত্ৰীয়ে স্বামীক সেবিব। সেহি স্ত্ৰীয়ে সুসন্তান নিশ্চয় লভিব। বিষ্ণু ৰূপ দেখি স্ত্ৰীয়ে স্বামীক সেবিব। সেহি স্ত্ৰীয়ে সুসন্তান নিশ্চয় লভিব। অতি গুজতম কথা তোমাকে কৈব, দুষ্ট হবে এহি কথা মনতন লইব। মাহেকত একবাৰ সংগম কৰিব, তেবে আয়ু বল বুদ্ধি লভিতে পাৰিব। সংগম সময়ে বিন্দু তিনি ধাৰলৈ, ব্ৰহ্মা বিষ্ণু হৰি বুলি জানিবানি চই। ভক্তিৰ প্ৰভাৱে যিটো ধাৰণ কৰই, বিষ্ণুধাৰ প্ৰৱেশিয়া বিন্দু স্থিতি
হয়। বিষ্ণু জ্ঞানে সতগুণী জানা জ্ঞানৱন্ত অমহাকীৰ্তি আৰ্জি সিতু শ্ৰেষ্ঠ পদ পান্ত। সত্তৰজ তম গুণ শৰীৰে আচই অগুণমতে হয় জন্ম জানিবা নিশ্চয়। শৰীৰত লোৱা গৃহ ধৰ্মৰ বিচাৰ অনামৰ প্ৰাবল্যে বুজি পাবা তত্ত্ব সাৰ। অয়াত্মা ভৈলা পিতৃৰূপ ভক্তি ভৈলা মাতৃ অকুবুদ্ধি দেৱৰ ভৈলা সুবুদ্ধিয়ে ভাতৃ। পুত্ৰ ভাৰ্যা ইন্দ্ৰিয় ৰিপু ভৈলা নাতি তিনি গুণে বিচাৰ কৰি কৰে কৰ্ম জাতি। মন ভৈলা দেহ ৰূপ গৃহ ৰাজপতি অজ্ঞান পিতামহ হুয়া হেৰাইলা মতি। চিত্ত ভৈলা পৰিণাতি ধৃতি ভৈলা সতী অনাম ভৈলা গুৰুজন ভকতৰ পতি সৰ্বাংশ এক হুয়া দেহতে আচই জানিবা গৃহ তত্ত্বৰ এহি হে নিৰ্ণয়। দেহ ধাৰণকাৰী সৎগুৰু আৰু ঈশ্বৰ অভিন্ন জানি প্ৰথমে গুৰুৰ প্ৰতি পিতৃ মাতৃয়ে একান্ত ভক্তি কৰিব লাগিব, কিয়নো ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়েই হ'ল সংসাৰৰ মূল বস্তু। যদিও ঈশ্বৰ অব্যক্ত নিৰাকাৰ, তথাপি তেওঁ যিহেতু দৃশ্যমান আৰু বিদ্যমান, সেয়ে সৎগুৰুত শৰণাপন্ন হৈ আৰু উপদেশ মতে বাক্য পালন কৰি সংসাৰ ধৰ্মত নামিব লাগে। গুৰু ঈশ্বৰৰ বাহিৰে শৰণদাতা উপদেশ দিওঁতা কোনো নাই বুলি জানিবি। ঈশ্বৰক ভক্তি কৰি সুদৃঢ় বিশ্বাসেৰে সন্তান জন্ম দিব লাগে। ঈশ্বৰেই চৈতন্য, তেওঁৰ শক্তি হ'ল ব্ৰহ্ম শক্তি। ব্ৰহ্ম শক্তিৰ স্বৰূপ ঈশ্বৰেহে জানে।
ব্ৰহ্মশক্তিৰ প্ৰভাৱে জীৱদেহটো ৰোপণ কৰিছে। ব্ৰহ্মশক্তি অপচয় কৰিব নালাগে। ব্ৰহ্মশক্তিৰ ক্ষয় নোহোৱাৰ ব্যৱস্থাও সৎগুৰুৰ পৰা গ্ৰহণ কৰিব লাগে। কাৰণ গুৰুৱে জীৱৰ মাজত থাকি এই গুপ্ত তত্ত্ব প্ৰকাশ কৰে। সেয়ে গুৰুৰ পৰা লোৱা নিয়ম অনুযায়ী শৰীৰ ৰক্ষা কৰি পিতৃ মাতৃয়ে সংসাৰ ধৰ্ম কৰিব লাগে। পিতৃ মাতৃৰ সুস্বাস্থ্যৰ ওপৰতে হ'ব লগা সন্তানৰ সুস্বাস্থ্যও নিৰ্ভৰ কৰে। সুসন্তান পিতৃ মাতৃৰ কৰ্মৰ ফলতহে হয়। পিতৃ মাতৃৰ কুকৰ্মৰ ফলত কুসন্তানৰ জন্ম হয় আৰু সুকৰ্মৰ ফলত সুসন্তান জন্ম হয়। সেয়ে সন্তান জন্ম হোৱাৰ পূৰ্বেই সৎকৰ্ম কৰিব লাগে। হৰিক স্মৰণ কৰি গুৰুৱে দিয়া মূল মন্ত্ৰ নাম জপ কৰি একান্তভাৱে ধ্যান কৰিহে নাৰী পুৰুষে সহবাসত নামিব লাগে। তুহুন শুকৰৰ জীৱ দেখিছা নহয়? শুকৰে একেবাৰতে বহুতো সন্তান জন্ম দিয়ে। সিহঁত বৰ কামুক। কামাতুৰ শুকৰৰ পোৱালিবোৰে ইটোৱে সিটোৰ লগত কিমান কামোৰা কামুৰি লাগিছে দেখিছা? মানুহেও যদি শুকৰ পশুৰ দৰে কামাতুৰ স্বভাৱৰ বলি হৈ কৰ্ম আচৰণ কৰে, বহুত সন্তানৰ পিতৃ মাতৃ হৈ গৃহকন্দলতে জীৱন অতিবাহিত কৰিবলগীয়া হ'ব। গৃহ সংসাৰত শান্তি হেৰুৱাব। মানুহে কেতিয়াও সন্ধিয়াৰ সময় আৰু দিনৰ ভাগত সহবাসৰ কথা ভাবিব নালাগে। দিনৰ ভাগত যদি সন্তান স্থিতি দিয়ে, সেই সন্তান কামুক হয়। পৃথিৱীত ভৰি দিয়ে সেই সন্তানে কাম ভাৱৰ প্ৰবলতাত পিতৃ মাতৃৰ দুৰ্না মানে। তেনে সন্তানক সমাজেও অৱহেলা কৰে। মানুহে ৰাতি 12 বজাৰ পাছতহে সংসাৰ ধৰ্মৰ কথা ভাবিব লাগে। গুৰুৰ উপদেশ গ্ৰহণ কৰি সময় দিন আৰু তিথি মিলাই লৈ সন্তান স্থিতি দিয়া উচিত। তেতিয়া সাধু সন্তানৰ স্থিতি হয়। সাধু সন্তানৰ জন্ম দি পিতৃ মাতৃয়ে মহা শান্তি লাভ কৰিব পাৰিব। যদি সৎগুৰুৰ পৰা গ্ৰহণ কৰা বীজ মন্ত্ৰ নাম জপ কৰি বীৰ্য ৰোপণ কৰা হয়, তেতিয়া বিষ্ণু ধাৰাৰে বীৰ্য গৈ মাতৃৰ গৰ্ভকোষত প্ৰৱেশ কৰিব। ইয়াৰ ফলত সুসন্তান স্থিতি হ'ব। ইয়াৰ ব্যতিক্ৰম হ'লে ৰুদ্ৰ ধাৰেৰে বীৰ্য গৈ নাৰীৰ গৰ্ভকোষত পৰিব। তেতিয়া কুসন্তান স্থিতি হৈ পিতৃ মাতৃৰ সংসাৰ বিষময় কৰি তুলিব।